ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ আজি হৈছে 7 তাৰিখৰ ৰাশিফল আৰু অসমীয়া বাৰ হ'ব বুধবাৰ মাঘ মাহৰ 23 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক। আজিৰ তিথি হ'ব কৃষ্ণা দ্বাদশী তিথি। আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ, যোগ হ'ব বৰ্জৰ যোগ, আজি কৰণ হ'ব তৈতিল কৰণ। জন্ম ৰাশি হ'ব ধনুৰাশি, সূৰ্যোদয় হ'ব 6:08 সূৰ্যাস্ত সময় হ'ব 5:05। আজিৰ দিনটোত মেঘ ৰাশিৰ পৰা মীন ৰাশি জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামাজিক খণ্ডত কাম কৰি থকা লোকসকলৰ কোনোবা ডাঙৰ প্ৰতাৰণাৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। দিনটোত বহুত সময় পিতৃ মাতৃক সেৱা কৰি কটাব। ভ্ৰমণৰ সময়ত যদি আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য পায়, নিশ্চয়কৈ আপোনালোকে সেইখিনি আয়ত্ব কৰিবলৈ চেষ্টা কৰিব। কিছুদিনৰ পৰা চলি থকা সমস্যা এটাৰ সমাধান আপোনালোকে বিচাৰি উলিয়াব পাৰিব। কিছুমান সমস্যা আপোনালোকে বহুদিনৰ পৰা বিচাৰি আছিল, সমস্যাবোৰ বা প্ৰব্লেমখিনি ছল্ভ কৰাৰ বাবে সেই ধৰণৰ সমস্যাখিনি আপোনালোকে উলিয়াব পাৰিব। গতিকে আপোনালোকে ইতিবাচক হৈ থাকক, মনটো আপোনালোকে শুদ্ধ কৰি ৰাখক আৰু নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে। ক্ৰীড়াৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ লাভজনক সুযোগ আপোনালোকে পাব। যদি কোনো চৰকাৰী বিষয় বিচাৰাধীন আপোনালোকৰ হৈ আছে, তেন্তে ই গতি লাভ কৰাৰ আশা কৰা হৈছে। এই সময়খিনিত আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব, সংৰাগ পৰিহাৰ কৰিব লাগিব। যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আৱেগক নিয়ন্ত্ৰণ কৰিবই লাগিব, নহ'লে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি বহুত বেছি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, যিকোনো সিদ্ধান্ত লওঁতে ধ্যান ৰাখিব। আজিৰ দিনটোত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক দূৰত্ব থাকিব পাৰে। ভুল বুজাবুজিৰ বাবে সম্পৰ্কত বিভাজনো বাঢ়িব পাৰে। আপোনাৰ পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্যই আপোনাক কিবা কয়, তেন্তে আপুনি চিন্তাশীলভাৱে উত্তৰ দিব লাগে বুলি কৈছে। অপ্ৰয়োজনীয় নহয় তেন্তেও আপোনালোকৰ মৌন হৈ থাকক বুলি কৈছে। প্ৰয়োজনীয় নহ'লেও বিশেষকৈ আপোনালোকে মৌন হৈ থাকিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে খাদ্যাভ্যাসৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব, নহ'লে পেটৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে। শ্ৰমিক যিসকল জাতক জাতিকা আছে, আপোনালোকৰ প্ৰতিভা আৰু কোমল আচৰণে আপোনালোকে মানুহক আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আকৰ্ষিত কৰিব পাৰিব আৰু আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বহুত বেছি সফল হ'ব। আজিৰ দিনটো আপোনালোকৰ ভাল আচৰণে আপোনালোকে মানুহক বা কৰ্মৰ ক্ষেত্ৰত আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে, যাৰ বাবে আপোনালোকৰ বিষয়াসকল আপোনালোকৰ কামৰ বাবে বা আপোনালোকৰ লগত সুখী হ'ব। যদি ব্যৱসায়ীসকলে আজিৰ দিনটোত নিজৰ ব্যৱসায় আগুৱাই নিবলৈ যিখিনি প্ৰচেষ্টা আগত লয় বা যিখিনি প্লেনিং কৰে, সেই প্লেনিংখিনি নিশ্চয়কৈ সফল হ'ব, কিন্তু ধৈৰ্য ধৰিব লাগিব আৰু কি কৰিব, কি কৰিলে ভাল হ'ব, কি নকৰিব। গতিকে সকলোখিনি দিশ আপোনালোকে বা সেই বিষয়ে চিন্তা কৰিব লাগিব, তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে নিজৰ চিন্তাখিনি, নিজৰ যিখিনি কাম কৰাৰ ধং, সেইখিনি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে। কেনেকৈ আপোনালোকে ভাল চিন্তাৰে, শুদ্ধ চিন্তাৰে নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব, সমস্যাখিনি সমাধান কৰিব, গতিকে ধ্যান ৰাখক বুলি কৈছে। কিছুমান চিন্তাৰ বাবে আপোনালোকে মানসিক বিভ্ৰান্তিত আপোনালোকে আবদ্ধ হৈ থাকিব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত আপোনালোকে ইজনে সিজনৰ অনুভৱৰ লগতে নিজৰ ব্যস্ততাও আপোনালোকে বুজিব লাগিব। নিজৰ সম্পৰ্কবোৰ আপোনালোকে ৰিলেশ্যনবোৰ আপোনালোকে ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰক। দূৰত্ব আপোনালোকৰ বাঢ়িব পাৰে। গতিকে ভুল বুজাবুজিৰ বাবে সম্পৰ্কত বিভাজনো বাঢ়িব পাৰে। গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে কিছু সাৱধানতাৰ অৱলম্বন কৰিলে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি যদি একাগ্ৰতা দেখুৱাব পাৰে, নিশ্চয়কৈ পৰীক্ষাত এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব, লাইক এটা কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰিছোঁ। এবাৰ গুৰুত্বপূৰ্ণ অন্য এটা ৰাশিলৈ, সেই ৰাশিটো হৈছে বৃষ ৰাশি।
বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ কিছু সাৱধানতাৰ প্ৰয়োজন। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে এজন অতি ভাল আৰু আপোনালোকৰ প্ৰয়োজন আপোনালোকৰ প্ৰত্যেকটো ক্ষেত্ৰতে সহায় কৰি থকা সেই আপোন ব্যক্তিজনে আপোনালোকৰ ভাৱমূৰ্তি বেলেগ কৰিব পাৰে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ লগত বিশেষকৈ আপোনালোকে সম্পৰ্কবোৰ ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰক, যাৰ পৰা আপোনালোকে কিছু হেল্প পায়, সদায় সহায় পায়। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰমোশ্যন পেণ্ডিং থকা লোকসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে, যিয়ে আপোনালোকৰ ঘৰখনলৈ সুখ কঢ়িয়াই আনিব। কৰ্মৰ ক্ষেত্ৰত উন্নত এটা ফলাফল আপোনালোকে দেখুৱাব পাৰিব। ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে, যদি আপুনি ব্যৱসায় উত্থান পতনৰ কথা বহুদিন ধৰি চিন্তিত আছিল উত্থান পতনৰ বাবে, তেন্তে আপুনি পুনৰ চেষ্টা কৰা উচিত। হাৰ নামানিব। ব্যৱসায়ত লাভ আৰু লোকচান থাকে। যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত আৰু ধৈৰ্যৰ মাজবি প্ৰয়োজন আছে। আপুনি নিশ্চয় সফলতা লাভ কৰিব পাৰিব। আপোনালোকৰ ব্যৱসায় বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীৰ বিষয়ে কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা পাতিব লাগিব। যদি কনফিউজন থাকে, ডাউট থাকে, কিবা এটা বিষয় যদি আপোনালোকে বুজি পোৱা নাই, কনফিউজন লাগিছে, ডাউট লাগি আছে, তেনেহ'লে শিক্ষাগুৰুৰ পৰা সুপৰামৰ্শ ল'বলৈ একেবাৰে নেপাহৰিব। এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলৰ ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন। গতিকে নিজৰ কাম কাজখিনি কৰোঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰিব, নিশ্চয়কৈ সফল হ'ব পাৰিব। ওচৰ চুবুৰীয়াৰ সৈতে কোনো ব্যক্তিৰ সৈতে বিশেষকৈ আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে কৈছে, ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগিব আৰু পঢ়া শুনাৰ ক্ষেত্ৰত যদি কিবা কনফিউজন থাকে শিক্ষাগুৰুৰ পৰা পৰামৰ্শ ল'ব, গাইডেন্স ল'বলৈ একেবাৰে নাপাহৰিব। এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব। এই সময়খিনিত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব। ভাল দিহা পৰামৰ্শ আপুনি ল'ব পাৰিব। আপোনালোকৰ ভৱিষ্যতে অধিক সফল হ'ব পাৰে। যিসকলে চাকৰি বা কোনো কামৰ বাবে জন্মস্থানৰ পৰা আঁতৰত বাস কৰি আছে বা আঁতৰত থাকিব লগা হৈছে, যদি আছে তেন্তে তাত ঘৰলৈ উভতি অহা আপোনালোকৰ সম্ভাৱনা হ'ব পাৰে। কোনো প্ৰমোশ্যন ট্ৰেন্সফাৰ আদি হ'ব পাৰে, যিয়ে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক বহুত বেছি আচৰিত কৰিব বুলি কৈছে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি আপুনি অৰ্থাৎ এক্টিভ হৈ থাকিব লাগিব, সক্ৰিয় হৈ থাকিব লাগিব। আপুনি কৰ্ম সম্পৰ্কে কোনো সমস্যাত ভুগিব পাৰে, যাৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'বলগীয়াও হ'ব পাৰে। গতিকে কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখি নিজৰ কাম কাজখিনি সুচাৰুৰূপে আপোনালোকে চলাই নিবলৈ চেষ্টা কৰিব লাগে। আপোনালোকৰ বাবে অতি ফলপ্ৰসূ দিন হ'ব। নতুন বাহন এখন আপোনালোকে ক্ৰয় কৰিব পাৰে, অত্যন্ত শুভ দিন। পৰিয়ালৰ সদস্যৰ সৈতে কিছু আপোনালোকে যদি শুভ অনুষ্ঠান বা শুভ উৎসৱত অংশগ্ৰহণ কৰিব পাৰে। কিছুমান নতুন কামত বিনিয়োগ কৰিলে আপোনাৰ বাবে ভাল হ'ব আজিৰ দিনটোত, কিন্তু কিছু আপোনালোকে এক্টিভ হ'ব লাগিব। আপোনালোকৰ মনত চলি থকা সমস্যাৰ বিষয়ে জ্যেষ্ঠ সদস্যৰ লগত কথা পাতিব পাৰে। পৰিয়ালত শান্তি বজাই ৰাখক, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। ব্যৱসায়ত অংশীদাৰিত্বৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় বাণিজ্য কৰাৰ কথা পৰিকল্পনা কৰি আছে, যান বাহন আদি চলাওঁতে সাৱধানে চলাওক বুলি কৈছে। চাকৰি আৰু ব্যৱসায়িক আপোনালোকৰ সভাৰ বাবে বিশেষকৈ ওলাই যাব লগা হ'ব পাৰে। প্ৰত্যাহ্বান আপোনালোকৰ আজিৰ দিনটো থাকিব, কিন্তু আপোনালোকৰ আত্মবিশ্বাসে আপোনালোকৰ যি ধৰণৰ কনফিডেন্স, মনৰ যি ধৰণৰ সাহস, সেইখিনি আপোনাক সেইবোৰৰ সৈতে যি ধৰণৰ মোকাবিলা কৰিব লাগে, যিখিনি আপোনালোকৰ সন্মুখত আপোনালোকৰ নেতৃত্ব দিব লাগে, সেই নেতৃত্ব ক্ষমতা আপোনালোকৰ দিব বুলি কৈছে। আগবাঢ়ি যাব পাৰিব, সক্ষম হ'ব বুলি কৈছে। আপোনালোকৰ প্ৰচেষ্টাৰ যি ধৰণৰ প্ৰচেষ্টা চলাইছে, যি ধৰণৰ আপোনালোকে চেষ্টা কৰি আছে কামখিনি কৰিবৰ বাবে, সফল ৰূপ দিবৰ বাবে, সেইখিনি ক্ষেত্ৰত সঠিক ফল আপোনালোকক পোৱা যাব। কিন্তু ধৈৰ্য বজাই ৰাখি নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰা উচিত। বন্ধু বান্ধৱী বা আত্মীয় স্বজনক লগ পোৱাৰ সুযোগ থাকিব আৰু বিশেষ বিষয়ৰ ওপৰতো আপোনালোকৰ আলোচনা কৰা হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ভিডিঅ'টোত লাইক এটা কৰিবলৈ নাপাহৰিব। কিবা আপোনালোকৰ অসুবিধা থাকিলে, কিবা জানিব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কিছু সাৱধানতাৰে আপোনালোকৰ ভৰা দিন হ'ব। এক্টিভ হ'ব লাগিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ
আপোনালোকৰ যি ধৰণৰ সহকৰ্মী আছে সেই ধৰণৰ সহকৰ্মীসকলৰ লগত বা আপোনালোকৰ সহকৰ্মীসকলৰ লগত আপোনালোকৰ কথা বতৰাত কিছু আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখক আৰু আপোনালোকে যদি কেচিয়াৰৰ কাম কৰে কোনো ঠাইত বা কোনো কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ টকা পইচাৰ ৰক্ষণাবেক্ষণ কৰাৰ সকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত অলপ সাৱধান হ'ব লাগে কাৰণ আপোনালোকৰ টকাৰ লগত জড়িত যিকোনো সৰু সৰু অসাৱধানতাই আপোনালোকক বিপদত পেলাব পাৰে গতিকে ফাইনেন্সৰ কাম কৰা বা আপোনালোকৰ টকা পইচাৰ বিশেষকৈ আপোনালোকৰ ডেইলি আপোনালোকৰ লেনদেন কৰি থকা ব্যক্তিসকলে কিছু সাৱধান হ'ব লাগে এই সময়খিনিত যাৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো ক্ষণতে আপোনালোকে এক্টিভলি আপোনালোকে নিজৰ কাম কাজখিনি সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিব ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত কিছুমান আইনীৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে যাৰ বাবে আপুনি লৰালৰিকৈ আপোনালোকে কৰিবলগীয়া হ'ব পাৰে বা কিছু ছুটি ভ্ৰমণলৈ আপোনালোকে যাব লগা হ'ব পাৰে সেয়ে প্ৰয়োজনীয় যিখিনি আপোনালোকৰ কাগজ পত্ৰ আছে নথি পত্ৰ আছে আপোনালোকৰ লগত ৰাখক আৰু আইনীৰ মাধ্যমেৰে আপোনালোকে যিমান পাৰি সোনকালে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেওঁলোকে নিজৰ দুখীয়া বন্ধুক আপোনালোকৰ বা দুৰ্বল বন্ধুক আপোনালোকে আৰ্থিক সংকটত অসুবিধা পোৱাৰ সকলক সহায় কৰিব পাৰিব বুলি কৈছে তেওঁলোকক লৈ আপোনালোকে বহুত বেছি সুখী অনুভৱ কৰিব যেতিয়া কাৰোবাক কিবা এটা কৰি আপোনালোকে হেল্প কৰে তেতিয়া আপোনালোকৰ নিজৰ মনটোৱে আপোনালোকে প্ৰাউড ফিল কৰিব বুলি কৈছে আপোনালোকৰ ঘৰৰ যদি পানীৰ ব্যৱস্থা সম্পৰ্কে কিছু সমস্যাৰ সন্মুখীন আছে সেইখিনি বাঢ়িব পাৰে যেনে আপোনালোকৰ পাইপলাইন আপোনালোকৰ লিক হ'ব পাৰে বা টেংকৰ পানী শেষ হ'ব পাৰে বিভিন্ন ধৰণৰ সমস্যা আপোনালোকক কিছু আপোনালোকৰ অসুবিধা দিব পাৰে যিসকল তেনেকুৱা ধৰণৰ এটা পৰিৱেশত আছে গতিকে সিদ্ধান্তবোৰ লওঁতে ধ্যান ৰাখক আৰু সেইখিনি সমস্যাখিনি সমাধান কৰাৰ বাবে চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত আপুনি গেছ এচিডিটি বা বমিৰ আপোনালোকৰ হ'ব পাৰে বুলি কৈছে গেছৰ সমস্যা আপোনালোকক অসুবিধা দিব পাৰে যাৰ বাবে আপুনি বহুত বেছি বিচলিত হ'ব পাৰে সেয়ে আপুনি খাদ্যাভ্যাসত ভাৰসাম্য ৰক্ষা কৰিব লাগে আৰু যাতে আপুনি সমস্যাৰ পৰা হাত সাৰিব পাৰে বন্ধুসকল গতিকে ধ্যান ৰাখক এচিডিটি আপোনালোকৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ'ব যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান ৰাখক আবেগত লোৱা সিদ্ধান্ত আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে প্ৰত্যেক মুহূৰ্ততে এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰিব এই ৰাশি লোকসকলে গ্ৰহৰ অৱস্থান অতি অনুকূল বুলি কৈছে দিনটোৰ প্ৰথম অংশত গুৰুত্বপূৰ্ণ কামবোৰ আপোনালোকৰ সম্পূৰ্ণ লাভজনক হ'ব আজিৰ দিনটোত আপোনালোকৰ কাৰোবাৰ লগত ধৰ্মীয় বা ৰাজনৈতিক আপোনালোকৰ বিবাদ লিপ্ত হোৱাৰ পৰা বিৰত থাকক উপাৰ্জনৰ নতুন উৎস বাঢ়িব বুলি কৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়ালৰ মানুহে আপোনালোকৰ কথাত সন্মান কৰিব ৰেসপেক্ট কৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে যাৰ বাবে আপুনি সন্তুষ্ট হৈ থাকিব আৰু আপোনালোকৰ কিবা এটা কৰাৰ ইচ্ছাও আপোনালোকৰ প্ৰবল হৈ থাকিব আজি কোনো অচিনাকি মানুহৰ লগত কথাত আপোনালোকে নবহিব বা কথা বতৰা আপোনালোকৰ পাৰ্সোনেল কথা বতৰা সকলোখিনি শ্বেয়াৰ নকৰিব বুলি কৈছে সেই ব্যক্তিজনে আপোনালোকৰ কিছুমান ক্ষেত্ৰত দুৰ্বলতাৰ সুযোগ ল'ব পাৰে বা আপোনালোকক প্ৰতাৰণা কৰিব পাৰে বুলি কৈছে গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে ধ্যান ৰাখিব বুলি কৈছে লেনদেন সম্পৰ্কীয় বিষয়ত বা লেনদেন সম্পৰ্কীয় যিকোনো বিষয় আপোনালোকৰ বাবে মূৰৰ বিষয় পৰিব পাৰে আপোনালোকৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে বিৰোধীৰ পৰা সজাগ আপোনালোক হৈ থাকক আপুনি ধৰ্মীয় কাম-কাজৰ সৈতে জড়িত কাম-কাজত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি কেনেকৈ প্ৰবলেমখিনি সলভ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এবাৰিছো ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো বহুত বেছি ভাল দিন হ'ব নিজৰ ইচ্ছামতে আপোনালোকে কামবোৰ সম্পন্ন কৰিলে গোটেই দিনটো ভালকৈ আপোনালোকে পাৰ হ'ব আজিৰ দিনটোত আপোনালোকৰ যদি আপোনালোকে বিবাহিত তেন্তে বৈবাহিক জীৱনত আপোনালোকে জীৱন সংগীৰ বাবে কিছু উপহাৰ আনিব পাৰে আপুনি আপোনালোকৰ ব্যৱসায়ত ৰিস্ক লৈ লাভৰ চেষ্টা কৰাৰ দেখা যাব য'ত আপুনি সফলতাও কিছু ক্ষেত্ৰত লাভ কৰিব কিন্তু ধ্যান ৰাখিব তৎক্ষণাত ৰিস্ক নলব ব্যৱসায়ত কাৰোৰ সৈতে অংশীদাৰিত্বৰে কোনো চুক্তি চূড়ান্ত নকৰিব নহলে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপুনি কিবা এটা চিন্তাত পৰিব যদি আপুনি কিছু নতুন কাম কৰাৰ আৰম্ভ কৰিছে বা কৰিব বিচাৰে তেন্তে আপোনালোকৰ বাবে ভাল হ'ব কোনো বিষয়ক লৈ আপোনালোকৰ যদি
আপোনালোকৰ ঘৰৰ ভাই ভনীৰ লগত কোনো বিবাদ চলি আছিল, কাজিয়া পেচাল চলি আছিল, তেন্তে সেয়াও আপোনালোকৰ কিছু পৰিমাণে হ'লেও অন্ত পৰাৰ দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে হয়তো তেওঁলোকৰ পঢ়া শুনাত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে তেওঁলোকে ছিনিয়ৰসকলৰ লগত কথা পাতিব লাগিব বা জনা শুনা অভিজ্ঞ ব্যক্তি আপোনালোকৰ শিক্ষাগুৰুৱে হওক বা অন্য কোনো জনা শুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ ল'বলৈ একেবাৰে নেপাহৰিব। এই সময়খিনিত আপোনালোকৰ কিছু গাইডেন্সৰ প্ৰয়োজন আছে, যিখিনি আপোনালোকে কিছু ক্ষেত্ৰত আপোনালোকে লাভ কৰিব পৰা নাই। গতিকে ধ্যান ৰাখিব লাগিব, সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে বুলি কৈছে। ধৈৰ্য বজাই ৰাখিব, নিশ্চয়কৈ সফল হ'ব। আজি কৰ্কট ৰাশি জাতক জাতিকাসকল আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকে টিম হিচাপত কাম কৰে, তেনেহ'লে আপোনালোকৰ আজি দিনটো কামখিনি পূৰণ হ'ব। আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ ইচ্ছামতে কাম কিছুমান ক্ষেত্ৰত নকৰিব পাৰে, তেন্তে তেওঁলোকৰ ওপৰতো আপোনালোকৰ খং তৎক্ষণাত নকৰিব। আপোনালোকে যদি এটা উচ্চ পদস্থ বিষয়া হয় বা কিছু ওপৰত কাম কৰে, আপোনালোকৰ তলত যদি কিছু এমপ্লয় আছে, কাম কৰা মানুহ আছে, তেওঁলোকক মৰমেৰে আপোনালোকে বুজাবলৈ চেষ্টা কৰক। ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে আজিৰ দিনটোত নিজৰ কাম কাজখিনিৰ প্ৰতি ধ্যান ৰাখক। আপোনাৰ সামগ্ৰী যিমান পাৰি সঞ্চয় কৰিব পাৰে, ইয়াৰ দ্বাৰা আপোনালোকৰ অধিক লাভ কৰিব পাৰিব। নিজৰ কেৰিয়াৰৰ লগত জড়িত কোনো সিদ্ধান্ত লোৱাত খৰখেদাকৈ আপোনালোকে নল'ব। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে ধ্যান ৰখাটো আপোনালোকৰ প্ৰয়োজন আছে, যাতে আপুনি ভুল সিদ্ধান্ত লোৱাৰ পিছত আপোনালোকে সেইখিনি উপলব্ধি আপোনালোকে কৰিব বুলি কৈছে। গতিকে ভুল সিদ্ধান্ত লোৱাৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব লাগিব, সেইটোৱে আপোনালোকক বুজাব বিচৰা হৈছে। গতিকে ধ্যান ৰাখিব। আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ আৰাম বা বেংকৰ বেলেঞ্চৰ উন্নতি দেখিব, যাৰ বাবে আপুনি অতি সুখী হ'ব, আগবাঢ়ি যাব পাৰিব। আপুনি আপোনালোকৰ টকাৰ অলপকৈ আপোনালোকে সঞ্চয় কৰি থাকিব লাগে বুলি কৈছে। বৰ্তমান সময়ত খৰচ পাতি আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি চুগাৰ ৰোগী হয়, তেন্তে আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হোৱাটো উচিত, নহ'লে আপোনালোকৰ সমস্যা বহুত বেছি বাঢ়িব পাৰে। গতিকে আপোনালোকে ধ্যান ৰাখিব লাগিব। ডায়েবেটিছ থকা ব্যক্তিসকলে কিছু খোৱা বোৱাৰ পৰা আপোনালোকে বিশেষকৈ ধ্যান ৰাখক বুলি কৈছে। আপোনালোকে যি ধৰণৰ খাদ্য পাতি আপোনালোকে গ্ৰহণ কৰিলে বা খালে আপোনালোকৰ অসুবিধা হয়, সেই ধৰণৰ খাদ্য পাতিবোৰ আপোনালোকে পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বননি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। যদি আপুনি কৰ্মৰত ব্যক্তি হয়, তেন্তে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰখনত সঠিক আৰু ভুল পাৰ্থক্য বুজিব লাগিব। কোনটো ভাল, কোনটো বেয়া, প্ৰত্যেকটো আপোনালোকে বুজিব লাগিব। বিবেচনাৰে আপোনালোকে সিদ্ধান্তবোৰ ল'ব লাগিব। আনহাতে আপুনি আপোনালোকৰ কামবোৰ অতি ভাল ধৰণে আপোনালোকে কৰিব লাগিব, যাতে আপোনালোকৰ পদবীটোৱে কৰিব পাৰে, আগবাঢ়ি যাব পাৰে, বহুত শক্তিশালী হৈ উঠিব আৰু আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামৰ শলাগ ল'ব পাৰে আৰু তেতিয়া আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত এখোজ দুখোজকৈ হ'লেও আগবাঢ়ি যাব পাৰিব। ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে, ব্যৱসায়ীসকলৰ আজিৰ দিনটো হস্ততাঁত সম্পৰ্কীয় ব্যৱসায় কৰা জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিপুল লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিয়াৰ বতৰত আপোনালোকৰ সামগ্ৰীৰ বিক্ৰী ভাল হ'ব, যাৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা অতি বেছি শক্তিশালী হ'ব পাৰে। কিছু সময়ৰ বাবে ছ'চিয়েল মিডিয়াৰ পৰা আপোনালোকে আঁতৰি থাকক। বেছিভাগ সময় তাতে আপোনালোকে কটাব পাৰে, যিটো আপোনালোকৰ বাবে ভাল নহয়। আপোনালোকৰ পৰিয়ালৰ সম্পৰ্ক আৰু পৰিয়ালৰ সদস্যৰ সৈতে ঘনিষ্ঠতা বহুত বেছি পৰিমাণে আপোনালোকৰ বৃদ্ধি পাব পাৰে, যাৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশটো অতি সুখী হ'ব। সেইটোৱে আপোনালোকৰ বিচাৰি আছিল বহুদিনৰ পৰা, ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে। সেইখিনি আপোনালোকে লাভ কৰিব। আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতিও যথেষ্ট সন্মান থাকিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ জাংক ফুড আপোনালোকৰ খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু লগতে তেতিয়া আপোনালোকে তেলীয়া বস্তু আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে। অন্যথা কাহ আৰু ৰক্তচাপৰ সমস্যাত ভুগিব লগা হ'ব পাৰে। গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। লাভৰ দিশত বিশেষকৈ কাম কৰা ব্যৱসায়ীসকলৰ বাবে আজি ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব পাৰে। যুৱক যুৱতীসকলৰ কঠোৰ পৰিশ্ৰমে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। আজি কৰ্ম আৰু ভাগ্য একেলগে আপোনাক সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আপোনালোকৰ পৰিয়ালৰ প্ৰতি নিজৰ যি ধৰণৰ দায়িত্ব, আপোনালোকে নিজৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ চেষ্টা কৰক বুলি কৈছে।
বয়োজ্যেষ্ঠসকলক আপোনালোকৰ হৈ অভিযোগ কৰাৰ সুযোগ নিদিব বুলি কৈছে ছাত্ৰ ছাত্ৰীয়ে যিকোনো পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত পৰিৱেশ সুখদায়ক হৈ পৰিব পাৰে বা আপোনালোকৰ ৰিসেন্টলি যদি আপোনালোকৰ এক্সাম আদি অনুষ্ঠিত হ'বলৈ গৈ আছে বা অনুষ্ঠিত হৈ আছে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগিব মনোযোগৰ প্ৰয়োজন আছে বুলি কৈছে সিলেবাছবোৰ কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আপোনাৰ বাবে উন্নতি নতুন পথ মুকলি হ'ব কিন্তু আপুনি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাৰে কিবা কামৰ বাবে হয়তো আপোনালোকৰ অলপ দূৰত্বত যাত্ৰাত যাবলগীয়া হ'ব পাৰে প্ৰেমত খুব দেখা পোৱা গৈছে সংৰাগবোৰ পৰিহাৰ কৰিব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ যাতে মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্যতা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে কন্যা ৰাশি আজি আপোনালোকৰ বাবে উপকাৰী দিন হ'ব আপুনি আপোনালোকৰ সমগ্ৰ কামত মনোনিৱেশ কৰিব লাগিব আৰু যদি কোনোবা আপোনালোকক পৰামৰ্শ আপোনালোকক দিয়ে তেন্তে সেইটো কাৰ্যকৰী তৎক্ষণাত নকৰিব ভাবি চিন্তি ল'ব যে সেইখিনি আপোনালোকৰ বাবে ভাল হ'ব নে বেয়া হ'ব গতিকে তাৰ পিছতে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰা উচিত বুলি কৈছে ধ্যান ৰাখিব কিছু নতুন কাম আৰম্ভ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব বিৰোধীৰ পৰা সজাগ আৰু সচেতন হৈ থাকক বুলি কৈছে প্ৰত্যেকজন ব্যক্তি আপোনালোকৰ উন্নতি নিবিচাৰিবও পাৰে আজি আপোনালোকৰ সন্মান বৃদ্ধি আনিবলৈ গৈ আছে আপুনি হয়তো আপোনালোকৰ ঘৰলৈ নতুন বাহন কিনিব পাৰে কিবা এটা ভাল বস্তু কিনি আনিব পাৰে কিন্তু আপুনি কোৱাৰ কথা এটাও আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ বেয়া অনুভৱ কৰিব পাৰে গতিকে কথা বতৰা কৰোঁতেও কিছু সাৱধানতাৰ অৱলম্বন কৰিব আপোনাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ লগত জড়িত যিকোনো বিষয় যেন সমাধান আপোনালোকৰ হ'ব বুলি কৈছে বহু দিনৰ মূৰত পুৰণি বন্ধু এজনক আজি দিনটোত বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে বন্ধু বা বান্ধৱীক আপোনালোকে লগ পাব পাৰে অত্যন্ত সুখী হ'ব যদি আপোনালোকৰ জীৱন সংগীৰ পৰা কিছুমান কথা গোপনে ৰাখিছিল তেন্তে সেইবোৰ আপুনি অৰ্থাৎ আপোনালোকৰ আগত প্ৰকাশ পাব পাৰে গতিকে দুইজনৰ মাজতে সেইখিনি ধ্যান ৰাখিব লাগিব আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে কোনো পিকনিক ইত্যাদিলৈ আপোনালোকৰ যোৱাৰ পৰিকল্পনা কৰিব পাৰে অত্যন্ত শুভ দিন বুলি কৈছে দিনটো সুন্দৰভাৱে পাৰিব কিন্তু যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ ফ'কাছ দিব লাগিব অত্যন্ত শুভ দিন আজি দিনটোত সংৰাগবোৰ পৰিহাৰ কৰিব আবেগক নিয়ন্ত্ৰণ কৰিব শ্ৰমজীৱী মানুহখিনিৰ কথা ক'বলৈ যাওঁতে বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজি দিনটোত যিকোনো ভুলে আপোনাৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে গতিকে আপোনালোকৰ দক্ষতা আৰু গুণগত মান আপোনালোকে বজাই ৰখা উচিত যিকোনো কাম কৰাৰ আগতে কেইবাবাৰো চিন্তা আৰু বুজি পোৱাৰ পিছতহে কৰক বুলি কৈছে অন্যথা আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ ওপৰত খং উঠিব পাৰে বা খং কৰিব পাৰে যদি আপুনি ব্যৱসায় কৰে তে ব্যৱসায় কৰাৰ যিসকল জাতক জাতিকা আছে ব্যৱসায়ীসকলে অপ্ৰয়োজনীয় কামত ধন বিনিয়োগ কৰা উচিত নহয় আৰু আপোনালোকৰ অপ্ৰয়োজনীয় খৰচো বন্ধ কৰিব লাগে নহলে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ আচৰণত কিছু পৰিৱৰ্তন দেখা যাব বা দেখা যায় যেটো তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱী আপোনালোকৰ ভাল নাপাবও পাৰে আপোনালোকৰ কিছু বিহেভত গতিকে ধ্যান ৰাখক যুৱক যুৱতীসকলে নিজৰ ভাল আচৰণ বজাই ৰাখিব লাগে ভাল কথা আপোনালোকক ক'ব লাগে আৰু কথা বতৰা কৰোঁতে সাৱধানতাৰ অৱলম্বন কৰিব লাগে যাতে আপোনালোকৰ আচৰণত আপোনালোকে মধুৰতা বজাই ৰাখিব পাৰে গতিকে ধ্যান ৰাখিব প্ৰত্যেকটো ক্ষেত্ৰতে এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰক বুলি কৈছে আজি দিনটোত আপোনালোকৰ আপুনি এখন বাহন যদি কিনাৰ যদি পৰিকল্পনা আছিল সেইটো মনৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে বন্ধুসকল এটা সুন্দৰ প্ৰতিফলন দেখিব তাত থকা গুণগত মান বিবেচনা কৰি সেইটো কিনাৰ সিদ্ধান্ত লওক বুলি কৈছে নহলে সেই সিদ্ধান্তৰ বাবে অতি ব্যয়বহুল বুলি আপোনালোকৰ প্ৰমাণিত হ'ব আপুনি ভৱিষ্যতে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কাহ চৰ্দি সমস্যা আপোনালোকৰ শান্তি দিব পাৰে আওকাণ নকৰিব নহলে কাহ চৰ্দি আপোনালোকৰ আদি সমস্যা আপোনাক কিছু আমনি কৰিব পাৰে কিছু অশান্তি দি থাকিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো আপোনালোকৰ প্ৰয়োজন আছে এই সময়খিনিত ধৈৰ্যৰ আৰু আত্মবিশ্বাসেৰে কামখিনি কৰাৰ প্ৰয়োজন আছে আজি দিনটোত সংৰাগবোৰ পৰিহাৰ কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে তুলা ৰাশি
তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে কামৰ সময়খিনিত অতি ধৈৰ্য ধৰিব লাগে আৰু ধৈৰ্য ধৰি কামখিনি কৰিব লাগে কাৰণ যিকোনো কাম আবেগিকভাৱে কৰিলে আপোনালোকৰ ভুল হ'ব পাৰে গতিকে ধ্যান ৰাখিব যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে তেন্তে আপোনালোকৰ ডাঙৰ ব্যৱসায়ীসকলে কোনো ধৰণৰ আপোনালোকৰ ঋণৰ লেনদেনৰ ক্ষেত্ৰত আপোনালোকে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে লেনদেন কৰাৰ সময়ত আপোনালোকৰ সাৱধান হ'ব লাগে নহ'লে আপোনালোকৰ টকা আবদ্ধ হৈ পৰিব পাৰে সন্মুখৰ ব্যক্তিজনে আপোনালোকৰ টকা ঘূৰাই দিবলৈ বহুত বেছি কষ্ট দিব পাৰে বুলি কৈছে বা টকা পইচা ঘূৰাই পোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে গতিকে ধ্যান ৰাখি আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক কাগজ পত্ৰবোৰ আপোনালোকে সম্পূৰ্ণ কৰিহে আপোনালোকে আগবঢ়ক যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে কথা বতৰা কিছু কমকৈ কওক বুলি কৈছে যুৱক যুৱতীসকলে যিকোনো ধৰণৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগে আৰু ভৱিষ্যতে ভুলবোৰ যাতে পুনৰাবৃত্তি নকৰে তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে আপোনালোকৰ আৱেগৰ বাবে কিবা ভুল সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে যি আপোনালোকৰ বহুত বেছি অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব সামাজিকভাৱে পৰিয়ালৰ আপোনালোকৰ কিছুমান সদস্য আপোনালোকৰ ওপৰত খং উঠিব পাৰে আপোনালোকৰ গোটেই দিনটো আপোনালোকে নিজক ব্যস্ত ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে প্ৰতিদিন নিয়মলৈ কটাব পাৰি বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ যোগাসন ব্যায়াম আপোনালোকে কৰিব লাগে আৰু ইয়াৰ ফলত আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব আৰু মনটো আপোনালোকৰ সন্তুষ্ট হ'ব অত্যন্ত শুভ দিন সংগ্ৰামবোৰ পৰিহাৰ কৰিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত এই সময়খিনিত তুলা ৰাশি জাতক জাতিকাসকলৰ আপোনালোকৰ গ্ৰহৰ অৱস্থাৰ দেখা পোৱা গৈছে আৰু এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে সমন্বয় বজাই ৰাখিব ভৱিষ্যতে কোনো পৰিকল্পনাক লৈ নিজৰ মাজতে আলোচনা হ'ব পাৰে বুলি কৈছে নিজে আপোনালোকে ডিসকাস কৰিব মনৰ ভিতৰত কেনেকৈ সিদ্ধান্তবোৰ ল'ব কেনেকৈ সমস্যাখিনি সমাধান কৰিব প্ৰবলেমখিনি কেনেকৈ সলভ কৰিব ব্যৱসায়ত ভাল আপোনালোকৰ লাভ পাব আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব কোনোবাই কোৱা কথা শুনা বা কথাৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ তৰ্ক লিপ্ত নহ'ব নহলে আপোনালোকৰ ক্ষতি হ'ব পাৰে বা কিছুমান সিদ্ধান্তও নল'ব তৎক্ষণাত কোনো বন্ধুৰ পৰা পৰামৰ্শ লোৱাৰ পৰা বিৰত থাকিব লাগে নহলে আপোনাক কিছুমান ভুল পৰামৰ্শ দিব পাৰে গতিকে ধ্যান ৰাখক আপোনালোকৰ ধনৰ লগত জড়িত যিকোনো কথাই আপোনাক আমনি কৰিব পাৰে উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে নতুন চাকৰি এটা বা নতুন কিবা এটা পাবৰ বাবে আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব আপুনি আৰ্থিক সুবিধা লাভ কৰিব ঘৰখনৰ মানুহখিনিৰ পৰা অত্যন্ত শুভ দেখা পোৱা গৈছে সংৰাগবোৰ পৰিহাৰ কৰিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব সিদ্ধান্তবোৰ গ্ৰহণৰ ক্ষেত্ৰতো কিছু গুৰুত্ব বজাই ৰাখিব লাগিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবৰ লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছে সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকল আপোনালোকৰ বাবে দিনটো অনুকূল দিন হ'ব দ্ৰুতগতিত আপোনালোকে যান বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব লাগিব কোনো সিদ্ধান্তও আজিৰ দিনটোত আপোনালোকে আবেগিকভাৱে ল'ব নালাগে নহলে সমস্যাৰ সৃষ্টি হ'ব পাৰে চাকৰি বিচৰাৰ মানুহে হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰা হ'ব আজি আপুনি কিছুমান প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু লগতে বিশেষ কিছুমান আপোনালোকে গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে কিছু আপোনালোকে প্ৰতিফলন দেখিব বুলি কৈছে সামাজিক পৰ্যায়ত নতুন পৰিচয় আপোনালোকৰ পাব ইয়াৰ বাবে আপোনালোকৰ মনত উল্লাস আপোনালোকৰ আৰু শক্তিৰ সৃষ্টি হ'ব বুলি কৈছে অত্যন্ত শুভ দিনটো সুন্দৰভাৱে পাৰ হ'ব সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব আজিৰ দিনটোত কাম কৰা যি ধৰণৰ একাগ্ৰতা আগ্ৰহ আপোনালোকৰ বৃদ্ধি পাব আপোনালোকৰ বহুত বেছি কামৰ বুজাৰ হ'ব পাৰে যাৰ বাবে আপোনালোকৰ পৰিকল্পনাৰ বাতিল হ'ব পাৰে যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ ব্যৱসায়ীসকলে যিসকলে বেছিভাগে ষ্টক মাৰ্কেটৰ সৈতে জড়িত ব্যৱসায় কৰে তেওঁলোকৰ লাভ হ'ব শ্বেয়াৰ কিনিবলৈ আপোনালোকৰ খৰখেদা কৰা উচিত নহয় বুলি কৈছে আপুনি চিন্তা কৰি আপোনালোকৰ নিজৰ শ্বেয়াৰবোৰ কিনিব লাগে অন্যথা আপোনালোকৰ টকাৰ কিছু লষ্ট হ'ব পাৰে বা আপোনালোকৰ লষ্টত আপোনালোক যাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বৰ্তমান মাৰ্কেটত বা বজাৰত ডাঙৰ বিনিয়োগ আপোনালোকে কৰিবলৈ চেষ্টা নকৰিব যদি আপুনি সেইটো কথা আপোনালোকে কওঁ তেনেহলে আপোনালোকে জনাশুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ লৈহে আগবাঢ়ক বুলি কৈছে টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক বৈবাহিক জীৱনত সমস্যা হ'ব পাৰে যদি সম্পৰ্ক ভাল হয় তেন্তে বিবাহ আপোনালোকৰ প্ৰেম জীৱনত বিশেষকৈ আপোনালোকৰ বিয়া বাৰুৰ বিষয়টো আপোনালোকে আগুৱাই নিব পাৰে বুলি কৈছে
আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত আপোনালোকৰ যি ধৰণৰ কথা বতৰা যি ধৰণৰ আপোনালোকৰ কথা কোৱা ঢং সেইখিনি আপোনালোকৰ কিছু ধ্যান ৰাখক বুলি কৈছে আপোনালোকৰ কথা বতৰাই কিছু আপোনালোকৰ সদস্যসকলৰ মাজত আপোনালোকৰ কিছু আপোনালোকৰ ভুল বুজাবুজি বা আপোনালোকৰ মতানৈক্য হ'ব পাৰে গতিকে কথা বতৰাৰ স্পষ্টতা বজাই ৰাখিব আৰু সংক্ষিপ্তভাৱে প্ৰকাশ কৰক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ভৰিৰ বিষে আপোনালোকৰ বহুত বেছি আমনি কৰি আছে চকুৰ ৰোগে কিছু অশান্তি কৰি আছে তেনেহ'লে আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে যি আপোনালোকৰ কিছু সকাহ দিব আজি দিনটো সংগ্ৰামবোৰ পৰিহাৰ কৰিব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব সকলো সিদ্ধান্ত আপোনালোকে নিজে নল'ব কিছু আপোনালোকৰ জীৱন সংগী বা আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ লগতো আলোচনা কৰি সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক সদায় আপোনালোকৰ মনত কনফিডেন্স ৰাখিব আজি দিনটো যিখিনি সাৱধানতাৰ যিখিনি কথা বতৰাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ ফ'কাছ দিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে আপোনালোকে শিৱলিংগত আপোনালোকে জল অৰ্পণ কৰি মহাদেৱক পূজা কৰিব আৰু শিৱ চালিচা আপোনালোকে পাঠ কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব সংগ্ৰামবোৰ পৰিহাৰ কৰিব আবেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব ধনুৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত লোকসকলৰ কথা ক'বলৈ যাওঁতে সক্ৰিয় হৈ থাকিব লাগিব ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত লোকসকল সাৱধান হ'ব লাগিব আৰু গ্ৰহবোৰৰ অৱস্থানে আপোনালোকক বহুত বেছি উপকাৰ কঢ়িয়াই আনিব পাৰে অতি শুভ সময় এই সময়খিনিত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ যি ধৰণৰ সিনিয়ৰ আছে তেওঁলোকক সুখী কৰিব পাৰে আৰু আপোনালোকৰ দৰমহাৰ দিও বৃদ্ধি পাব পাৰে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায় আৰ্থিক অৱস্থাৰ স্বাভাৱিক হৈ থাকিব না বেছি আপোনালোকে বৃহৎ লাভ নাপাব আৰু আপোনালোকৰ লোকচানো নহ'ব বুলি কৈছে অৰ্থাৎ মধ্যমীয়া হ'ব সেইবাবে সকলো পৰিস্থিতিৰ মাজতো আপোনালোকৰ স্বাভাৱিক হৈ থাকিব লাগিব সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব নিজৰ সংগ্ৰামবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰি আগবাঢ়ি চলাটো আপোনালোকৰ বাবে আজিৰ দিনটোত বৰ্তমান সময়খিনিতো আপোনালোকৰ প্ৰয়োজন আছে গতিকে এই সময়খিনিত আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন এই সময়খিনিত নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে আজিৰ দিনটোত আপুনি আনৰ কথা বতৰাত আপোনালোকে প্ৰভাৱিত হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব বা সময় নষ্ট কৰা উচিত নহয় নহ'লে আপোনালোকৰ কেৰিয়াৰত বেয়াকৈ প্ৰভাৱ পৰিব পাৰে সেইবাবে বেছি মিছলীয়া নহ'ব আৰু প্ৰতাৰক মানুহৰ পৰা আপোনালোকে কিছু দূৰত্ব বজাই ৰাখক বুলি কৈছে মিছলীয়া আৰু প্ৰতাৰক মানুহৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ দৈনন্দিন জীৱনত নিজৰ প্ৰিয় খেল আপোনালোকে খেলিব পাৰে ইয়াৰ ফলত আপোনালোকৰ তেজৰ সঞ্চালন উন্নত হ'ব আৰু আপুনি শাৰীৰিকভাৱে ষ্ট্ৰং হ'ব বুলি কৈছে যদি আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বিবাদ হয় কাজিয়া পেচাল হয় তেন্তে আপুনি একেলগে আলোচনা কৰি গুৰুত্বপূৰ্ণ বিষয়বোৰ সমাধানৰ বাবে চেষ্টা কৰা উচিত বুলি কৈছে গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজি সামগ্ৰিকভাৱে এই ৰাশি লোকসকলে এক উপকাৰী দিন বুলি কৈছে যদি আপুনি নতুন পৰিকল্পনাৰে কাম আৰম্ভ কৰিছে তেন্তে তাত সফলতা লাভ কৰিব পাৰিব আজি আপোনালোকৰ সন্তানে আপোনালোকৰ ভাল কাম কৰাৰ দেখি সুখী অনুভৱ কৰিব বুলি কৈছে আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাৰে যদি আপুনি আপোনালোকৰ ব্যৱসায়ত কোনো পৰিৱৰ্তনৰ কথা ভাবিছে বা কিছু চেঞ্জেছ আপোনালোকে কৰা ভাবিছে তেন্তে আপুনি কৰিব পাৰে কিন্তু আপুনি কিছুমান ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগে বৰ্তমান সময়ত নহলে আপোনালোকৰ কিছু লোকচানৰ সম্ভাৱনা আছে আপুনি কোৱাৰ কথাখিনি পৰিয়ালৰ মানুহে সম্পূৰ্ণ যত্ন ল'ব শুনিব কিবা কামৰ বাবে হয়তো অলপ দূৰত্বত যাত্ৰা আপোনালোকে যাব লাগিব পাৰে বাল্য বিবাহৰ বাটত অহা বাধাবোৰ আপোনালোকৰ দূৰ হ'ব আৰ্থিক বিষয়ত এই দিনটো আপোনালোকৰ লাভজনক হ'ব বুলি কৈছে টকা পইচা লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে মকৰ ৰাশি মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত উচ্চ পদবীৰ লোকত বা দায়িত্বত থকা ব্যক্তিসকলৰ আজিৰ দিনটো বেছিকৈ কথা পতাৰ পৰিহাৰ কৰিব লাগে কেতিয়াবা বেছি আপোনালোকৰ মিঠাই সম্পৰ্কত টেঙাৰ সৃষ্টি কৰিব পাৰে নতুন কাম আৰম্ভ কৰাৰ ব্যৱসায়ীসকলৰ বাবে কামটো সম্পূৰ্ণ কৰাটো
অলপ কঠিন হ'ব পাৰে কিন্তু আপোনালোকে চেষ্টা কৰিব যত্ন কৰিব আৰু ভুল কুটি আপোনালোকে নকৰিব আপোনালোকৰ কনফিউজন থাকিলে ডাউট থাকিলে সিনিয়ৰ সকলৰ পৰা এজন অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ নেপাহৰিব কিছু সৰু হ'লে আপোনালোকে কামখিনি শিকিবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ব্যৱসায়ত আপুনি হয়তো পূৰ্বৰ পৰিকল্পনাৰ পৰা লাভ পাব পাৰে যেটো আপোনালোকৰ সুখৰ কাৰণ হ'ব পাৰে যদি আপোনালোকৰ দীৰ্ঘদিন ধৰি বাকি থকা কাম আছে বাকি থকা কাম বাধৰৰ কাম আছে কোনো কামে আপোনালোকক অশান্তি দিছিল তেন্তে সেইখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব আৰু সেই ধৰণৰ আধৰুৱা কামখিনি আপোনালোকে কমপ্লিট কৰিব পাৰিব যদি আপুনি কোনো শাৰীৰিক সমস্যাৰ বাবে আপোনালোকৰ সমস্যাৰ সন্মুখীন হৈ আছিল বা হৈ আছে বৰ্তমানো তেন্তে আপুনি যেন কিছু সকাহ পাব পাৰে আজি কিছুৰ কৃতিত্ব আপোনালোকে লাভ কৰাৰ দেখা যাব যেটো আৰ্থিকভাৱে আপোনালোকৰ বাবে অতি উপকাৰী হ'ব আন কিছু তথ্যৰ বাবে আপুনি আগ্ৰহী হ'ব নতুন বিষয়বোৰ শিকাৰ বাবে আপোনালোকে আগ্ৰহী হোৱা দেখা যাব শিশুৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত ভাল খবৰ বাবে ঘৰখনত সুখৰ পৰিৱেশ গঢ়ি উঠিব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব নিজৰ সংৰাগবোৰ পৰিহাৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনি ধৈৰ্য আপোনালোকৰ প্ৰয়োজন অনুভৱ কৰিব বুলি কৈছে কাম কৰা বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ অত্যধিক কামৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ লগত মানুহৰ লগত বিশেষকৈ সমন্বয়ৰ অভাৱ কিছু দেখা যাব ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে দিনটো বহুত বেছি লাভজনক হ'ব কিন্তু খাদ্যৰ ব্যৱসায় কৰা বা ফুড ব্যৱসায় কৰা আপোনালোকৰ আজিৰ দিনটোত আপোনাৰ মানুহে দুপৰীয়া অলপ সাৱধান আপোনালোক হ'ব লাগিব যি ধৰণৰ খাদ্যপাতি বিশেষকৈ ব্যৱসায় কৰে তেওঁলোকে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে অতিমাত্ৰা আত্মবিশ্বাসৰ পৰা আঁতৰি থাকিব লাগিব কাৰণ যিকোনো বস্তুৰ অতিৰিক্ততা আপোনালোকৰ ভাল নহয় আৰু সেই আত্মবিশ্বাস আপোনালোকৰ নে কিয় বেছি বা কিছু আপোনালোকৰ সন্দেহৰ বাবে আপোনালোকৰ জীৱন সংগীৰ লগতো মতানৈক্য হ'ব পাৰে বুলি কৈছে মনৰ ভিতৰত বিভিন্ন ধৰণৰ সন্দেহৰ স্থান আপোনালোকৰ নিদিব বুলি কৈছে সন্দেহ ভাৱবোৰ মনত আহিলে ডাউটবোৰ আহিলে সমস্যা হ'ব পাৰে আৰু জীৱন সংগীৰ সৈতে বা বৈবাহিক জীৱনতো আপোনালোকৰ মুকলিকৈ কথা পাতিব লাগে মনত কোনো ধৰণৰ সন্দেহ ভাৱবোৰ আপোনালোকে নাৰাখিব কিবা কনফিউজন থাকিলে কিবা ক'ব লগা থাকিলে পোনপটীয়াকৈ আপোনালোকে ক'বলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকৰ সমস্যাখিনি সমাধান বিচাৰি পোৱা যাব আৰু আগবাঢ়ি যাব পাৰিব বুলি কৈছে মনটো আপোনালোকৰ ফলকাৰ হৈ থাকিব মুকলি হৈ থাকিব তেতিয়া আপোনালোকৰ সমস্যাবোৰ বিচাৰি পোৱাত সহায় হ'ব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে শীতকাল আপোনালোকৰ চলি আছে যেহেতু গতিকে খাদ্য বা পানীয়ত আপোনালোকৰ ঠাণ্ডা বস্তু আপোনালোকে কমকৈ ব্যৱহাৰ কৰিব অৰ্থাৎ ঠাণ্ডা বস্তু আপোনালোকে খোৱাৰ পৰা দূৰত্ব বজাই ৰাখক নহ'লে ডিঙিত বিষ হ'ব পাৰে কাহ আৰু চৰ্দি আপোনালোকৰ বৃদ্ধি পাব পাৰে বা বাঢ়িব পাৰে বা অলৰেডি যদি হৈ আছে তেনেহ'লে সেইখিনি ক্ষেত্ৰত যত্ন লওক আপোনালোকৰ সুস্থ হ'বৰ বাবে নিজৰ শৰীৰটোৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি সদায় সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব প্ৰদান কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কিন্তু অলপ সাৱধানতাৰ আপোনালোকৰ দিন হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জড়িত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত কথা পাতি থাকোঁতে ভদ্ৰতাৰ ব্যৱহাৰ কৰক বুলি কৈছে আপোনালোকৰ কঠোৰ আচৰণে তেওঁলোকক আঘাত দিব পাৰে বা আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ ওপৰত খং কৰিব পাৰে কিছু আপোনালোকৰ নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে সংৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ত নগদ ধন লৈ অনলাইন লেনদেন কৰিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে বাকি আপোনালোকে নিদিব কাৰণটো আপোনালোকৰ চাওকচোন যদি আপুনি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ আপোনালোকৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কিছু আৰ্থিক লোকচান হ'ব পাৰে গতিকে প্ৰত্যেকটো মুহূৰ্ততে লেনদেনৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক সাৱধান হ'ব লাগে নহ'লে আপোনালোকৰ আৰ্থিক লোকচান হ'ব পাৰে আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা বা আপোনালোকৰ যদি পৰীক্ষাৰ নিচে ওচৰ চাপি আহিছে তেনেহ'লে ল'ৰা ছোৱালীসকলৰ মুখস্থ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগে বুলি কৈছে যদি ষ্টুডেণ্টসকলৰ তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আহি আছে বা পৰীক্ষা আদি আহি আছে তেনেহ'লে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগে কাৰণ আপোনালোকৰ গহবোৰৰ ইতিবাচক ফলাফলে বা অৱস্থানে আপোনালোকক
বন্ধুসকল আপোনালোকক সফলতা লাভ কৰাৰ ক্ষেত্ৰত বহুত বেছি ভালদৰে আপোনালোকক সহায় কৰিব পাৰিব বুলি কৈছে আৰু সহায় কৰিব যদি আপোনালোকৰ পৰিয়ালত বা আপোনালোকৰ পৰিয়ালত যদি সৰু আপুনি বয়সত তেন্তে আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত আপোনালোকৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰিব প্ৰবলেমখিনি আপোনালোকে ক'বলৈ চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিব আৰু আপোনালোকৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে বয়োজ্যেষ্ঠসকলৰ পৰা খঙৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকে সাৱধানে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি হয়তো স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কাহ চৰ্দি সমস্যা অশান্তি দিব পাৰে অলৰেডি যদি আপোনালোকৰ কাহ চৰ্দি সমস্যা জ্বৰ আদি হৈ আছে কাহ হৈ আছে তেনেহ'লে আপোনালোকৰ নিজকে ঠাণ্ডাৰ পৰা আপোনালোকে সুৰক্ষা পাবলৈ বাবে চেষ্টা কৰক বুলি কৈছে সেইবাবে আপুনি অধিক পানী সেৱন কৰিব লাগে গৰম পানী যাতে আপুনি পেটৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন নহয় আৰু নিজৰ হেল্থটো আপোনালোকক সুস্থ কৰি ৰাখিব পাৰে এই সময়খিনিত ধৈৰ্যৰে নিজৰ সিদ্ধান্তবোৰ আপোনালোকে গ্ৰহণ কৰিব লাগিব আনৰ কথা বতৰাত কোনো ধৰণৰ সিদ্ধান্ত তৎক্ষণাত নল'ব আপুনি অলপ সাৱধান হ'ব লাগিব গতিকে প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকে সাৱধানতাৰ অৱলম্বন কৰিবলৈ চেষ্টা কৰিব আজি আপোনালোকৰ বাবে আধ্যাত্মিক কামত জড়িত হৈ নাম অৰ্জন কৰাৰ দিন বুলি কৈছে আজি আপুনি পূজা কৰি অতি আগ্ৰহী হ'ব বুলি কৈছে পূজা কৰাৰ বাবে আগ্ৰহী হ'ব আৰু শ্বেয়াৰ মাৰ্কেটত আপোনালোকে ধন বিনিয়োগ কৰিলে ভৱিষ্যতে নিশ্চয় ভাল ফল পাব কিন্তু জানিব লাগিব তাৰ বাবে শিকিব লাগিব যদি আপোনালোকে নেজানে সেই কামত কেতিয়াও ভুলতো আগ নাবাঢ়িব গতিকে ধ্যান ৰাখিব আপোনাৰ কিছুমান কামে হয়তো আপোনালোকৰ বাবে সুখ কঢ়িয়াই আনিব পাৰে কিন্তু আপোনালোকে যি ধৰণৰ কাম একাগ্ৰতা বা মনত সাহস লৈ কামখিনি কৰি আছে সেই কামৰ ক্ষেত্ৰত বা এইমটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে নিশ্চয়কৈ সফলতা অৰ্জন কৰিব কনফিডেন্স ৰাখিব আপুনি আপোনালোকৰ জীৱনত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে আৰু আপোনালোকৰ কথাত জ্যেষ্ঠ যিসকল সদস্য আছে সুখী হ'ব পাৰে সাপোৰ্ট দিব আপোনালোকৰ জীৱন সংগীৰ পৰা কোনো গিফ্ট আদি বা কোনো উপহাৰ আদি আপোনালোকে লাভ কৰিব পাৰে পিতৃ মাতৃৰ আশীৰ্বাদত আপুনি এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে বুলি কৈছে নিয়োজিত লোকৰ কামৰ বুজাৰ বেছি হ'ব আজিৰ দিনটোত ঘৰতে ধৰ্মীয় কাম-কাজ সম্পাদন কৰাৰ পৰিকল্পনা কৰিব পাৰে আবেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব সংগ্ৰামবোৰ পৰিহাৰ কৰক যিকোনো সিদ্ধান্ত লওঁতে সাৱধানে ল'বলৈ চেষ্টা কৰিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 9 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো হওক সেই ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ বাবে উপকাৰী দিন হ'বলৈ গৈ আছে আপুনি আপোনালোকৰ সমগ্ৰ কামত মনোনিৱেশ কৰিব লাগিব আজিৰ দিনটোত আৰু যদি কোনোবাই আপোনালোকক পৰামৰ্শ দিয়ে তেন্তে সেইটো কাৰ্যকৰী তৎক্ষণাত নকৰিব চাই চিতি ল'ব কিছু নতুন কাম আৰম্ভ কৰিলে আপোনাৰ বাবে ভাল হ'ব আৰু মনৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে পৰিকল্পনাৰে আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক যদি আপোনালোকৰ কোনো সম্পত্তি সম্পৰ্ক বিষয় আইনত চলি আছিল তেন্তে তাত আপুনি নিশ্চয়কৈ জয়লাভ কৰিব পাৰে সম্ভাৱনা যথেষ্ট আছে ৰাজনীতিত কাম কৰাৰ জাতক জাতিকাসকলে হয়তো ডাঙৰ পদবী পাব পাৰে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে আপোনালোকৰ পৰিয়ালটোত যদি কিবা পাৰস্পৰিক আপোনালোকৰ মতানৈক্য চলি আছিল পৰিয়ালৰ সদস্যসকলৰ মাজত কিবা এটা ভুল বুজাবুজি চলি আছে অলৰেডি বা চলি আছিল তেন্তে সেয়াৰ সমাধান হোৱাৰ দিশত আগবাঢ়িব আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সহায়ো পাব আৰু আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে কোনো ভ্ৰমণ বা পিকনিক আদি যোৱাৰ পৰিকল্পনা কৰিব পাৰে আজি দিনটো অত্যন্ত শুভ দিনটো সুন্দৰভাৱে পাৰ হ'ব সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব যদি কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁ যিসকল পেছাদাৰী শিক্ষক তেওঁলোকে অধ্যয়ন কৰি শিক্ষাৰ নতুন পথ বিচাৰি পাব পাৰে ব্যৱসায় কৰাৰ জাতক জাতিকা হওক বা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আজি দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে ব্যৱসায় ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে আপোনালোকৰ গ্ৰাহকৰ লগত লেনদেন কৰোঁতে সাৱধান হ'ব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ ঘৰত যিমান পাৰে সময় কটাবলৈ চেষ্টা কৰিব লাগে ঘৰৰ প্ৰয়োজনীয় কামত আপোনালোকে হাত দিব লাগে অপ্ৰয়োজনীয়ভাৱে ইফালে সিফালে ঘূৰি ফুৰাটো আপোনালোকৰ বাবে ভাল সময় নহয় বৰ্তমান আপোনালোকে ঘৰখনৰ উন্নতিৰ বাবে চেষ্টা কৰিব লাগে নিজৰ কেৰিয়াৰ গঠন কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে অযথা টাইম আপোনালোকে নেখেদিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অতি বেয়া তেন্তে আপুনি
তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব তেওঁলোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক লগতে তেওঁলোকক নিজৰ যিখিনি আপোনালোকৰ কৰণীয় কাম আছে যত্ন লোৱা হওক যিখিনি আপোনালোকৰ কেয়াৰ হওক সেইখিনি আপোনালোকে ল'বলৈ চেষ্টা কৰক পৰামৰ্শ দিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব যদি আপোনালোকৰ চকুত কোনো ধৰণৰ এলাৰ্জি আছে বা চকুৰ লগে কিছু অশান্তি দি আছে তেন্তে আপুনি অলপ সাৱধান হ'ব লাগে আৰু আপোনালোকে কোনো ধৰণে অসাৱধান নহ'ব কাৰণ আপোনালোকৰ সমস্যা বাঢ়িব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব সামান্য সমস্যাৰ ক্ষেত্ৰতো নিশ্চিতভাৱে আপোনালোকে ডাক্তৰৰ পৰামৰ্শ ল'বলৈ নেপাহৰিব সামাজিক খণ্ডত কাম কৰি থকা লোকসকলে কোনো ডাঙৰ প্ৰতাৰণাৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন গতিকে ধ্যান ৰাখিব লাগিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পুৰণি ভুলৰ পৰা আপোনালোকে শিক্ষা ল'ব লাগিব কিন্তু বহু সময় পিতৃ মাতৃ সেৱা কৰি কটাব ভ্ৰমণৰ সময়ত আপুনি যেন কিছুমান গুৰুত্বপূৰ্ণ আপোনালোকে কথা জানিব পাৰিব শিকিব পাৰিব আৰু কিছু দিনৰ পৰা যদি আপোনালোকৰ ঘৰখনত চলি আছে কিছুমান সমস্যা সেই সমস্যাখিনি আপোনালোকে সমাধানবোৰ আপোনালোকে উলিয়াবলৈ চেষ্টা কৰিব লাগিব গতিকে আপোনালোকে ইতিবাচক হ'ব লাগিব মনত আপোনালোকে মানসিক শান্তিৰ আপোনালোকৰ প্ৰয়োজন আছে গতিকে সেইখিনি আপোনালোকে ধ্যান ৰাখিব আনিবৰ বাবে অযথা খৰচ পাতি আপোনালোকে নকৰিব খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 9 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়াল বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছো অনুগ্ৰহ কৰি কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক সদায় মনত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ জীৱনত সফলতা অৰ্জন কৰিবলৈ সাকসেছ লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ধন্যবাদ ওম নমঃ শিৱায়